মা, তোক এইখন ঘৰত বহি শুই সময় কটাবলৈ অনা নাছিলো মই। তোক এইখন ঘৰলৈ আনিছিলো তই যাতে মোৰ পত্নী নিহাৰিকাৰ খিয়াল ৰাখিব পাৰ। তই ইয়াত কি কৰিছ? বহিছ, শুইছ, খাইছ, টিভি চাইছ, তাৰ বাহিৰে কি কাম কৰিছ? সময়মতে মোৰ পত্নীক তই খোৱাৰ যোগাৰো দিব পৰা নাই। তাই ভাল লগা বেয়া লগাবোৰৰ অকণো ধ্যান ৰখা নাই কিয় তই? বাহিৰা মানুহে এইবোৰ বৰকৈ কৰিব নোৱাৰিব বুলি মই তোক আনি লৈছো, কিন্তু তইও যদি মোৰ পত্নীৰ ধ্যান ৰাখিব নোৱাৰ কেনেকৈ হব? এনেই তই ইয়াত পেট পুহি থাকিলে হব নেকি? বাবা, তই এনেকৈ কিয় কৈছ? মই বোৱাৰীৰ খোৱা বোৱাৰ যোগাৰ দিছো নহয়। তাইৰ পচন্দ মতে মই সকলোবোৰ ৰান্ধি দিছো। তাৰমানে তই এইটো ক'ব বিচাৰিছ মোৰ পত্নীয়ে মোক মিছা কথা কৈছে? দেখিছানে হিৰক, তোমাৰ সন্মুখতে মায়ে ফাঁকি দিছে। মোলৈ আৰু কি বাকী থাকিলে কোৱা? মই ফাঁকি দিয়া নাই বোৱাৰী, মই এইটো কৈছো মইতো তোমাৰ পচন্দ মতে তোমাক ৰান্ধি দিওঁৱেই, আৰু যদি তোমাৰ কিবা খাব লগা থাকে মোক এবাৰ ক'লেই হ'ল। তই সাদৰীজনী হৈ দেখুৱাব নালাগে মা। চা, গাঁওখনত তই সেই জুপুৰিটোত আছিলি তাতেই থকাই ভাল আছিল। ইয়াৰ অট্টালিকালৈ তোক এইকাৰণেই আনিলো যে তই মোৰ পত্নীৰ যোগাৰ দিব পাৰ, কিন্তু তই সেইবোৰো কৰিব পৰা নাই। কি কৰিবি তই? তোৰ পেটটোৰ বাবে মই ইমানখিনি টকা খৰচ কৰিব লাগে, তোক ভালদৰে আমি খোৱাৰ দৰে খুৱাব লাগে, আমি ষ্টেণ্ডাৰ্ড মিলাই তোক আমাৰ লগত ক'ৰবালৈ নিলে ভাল কাপোৰ আনি দিব লাগে। ইমানখিনি কৰাৰ পিছতো তই সাধাৰণ ভাত কেইটামান বনাই মোৰ পত্নীৰ মুখৰ আগত তাই খাই ভাল পোৱা বস্তুখিনি যোগাৰ দিব নোৱাৰ? মই কৰাৰ পিছতো যদি মই নকৰাৰ অপমানেই পাওঁ তেন্তে মোক গাঁৱতে থৈ আহগে বোপা। নালাগে ইয়াত তহঁতে ষ্টেণ্ডাৰ্ড মিলাই দামী কাপোৰ আনি মোক পিন্ধাই ফুৰাব। নালাগে তহঁতে খোৱাৰ দৰে ভাল ভাল খাদ্য খুৱাব। গাঁৱৰ বন শাক পাচলি বুটলি মেলি যি মুঠি ভাত খাওঁ সেই মুঠিয়ে মোৰ বাবে সুখৰ ভাত হ'ব। যা, থৈ আহগৈ মোক। দেউতা থাকোঁতে যিদৰে কষ্ট কৰি দেউতা আৰু মই খাইছিলোঁ ঠিক সেইদৰে এতিয়াও ময়ে পাৰিম। বাবা, দেউতা নাই বাবে সেই ঘৰখনত অকলে থাকিবলৈ বেয়া পাওঁ বাবে বোৱাৰীয়ে মাতিলত আনিব বিচাৰিলত মই গুচি আহিলোঁ। কিন্তু মোৰ মনটো সদায় সেই ঘৰখনতে থাকে, কাৰণ সেই ঘৰখনত তোৰ দেউতাৰ লগত বহুত স্মৃতি জড়িত হৈ আছে মোৰ। তই গাঁৱলৈ গুচি যা, গাঁৱত গৈ মোৰ এসোপামান বদনাম কৰ, আৰু গাঁৱৰ মানুহবোৰে মোকে বেয়া বুলি ভাবক। আমিহে জানো তোৰ বাবে এই ঘৰখনত কিমান অশান্তি হৈছে আমাৰ। তই আকৌ গাঁৱত আমাৰ বিষয়েহে বেয়াকৈ কবিগৈ। কোনো মাকে দিওঁ বুলি নিজৰ পুতেকক অশান্তি নিদিয়ে। কোনো মাকে নিজৰ পুতেকৰ বদনাম এনেয়ে নাগায়গে বোপা। তই মোৰ ওপৰত বিশ্বাস ৰাখ, মই তোৰ বদনাম গাঁৱত নকওঁ। মোক গাঁৱত থৈ আহ, তই থ'বলৈও যাব নালাগে। বাছৰ টিকট কাটি দে, মই গুচি যাম। তাৰ মানে আপুনি ইয়াত কাম কৰিবলৈ ভয় কৰিছে, সেইবাবে গুচি যায়। আপুনি গাঁৱলৈ গুচি গ'লেও আপোনাৰ পুতেকেতো আপোনাক গাঁৱত পোহপাল যাবৰ বাবে টকা পঠিয়াবই লাগিব। আৰু যদি টকা নপঠিয়াই গাঁৱৰ ওচৰ চুবুৰীয়া মানুহবোৰেওতো পুতেককে দুখিব, মোকেই দুখিব। সেইবোৰ হোৱাতকৈ আপুনি ইয়াতেই থাকক। নিহা, মা যাব বিচাৰিছে যাব দিয়া। এনেও মায়ে তোমাৰ বাবে একোৱে কৰি দিয়া নাই, আৰু ইয়াতনো এনেই কিয়? মা ইয়াতে থাকক হিৰক। মা ইয়াত থাকিলে মোৰ সহায় হ'ব। মানে মই বেলেগে কাপোৰ ধুই দিয়াটো পচন্দ নকৰোঁ। মেচিনত দিয়া কাপোৰবোৰো মোৰ ভাল নালাগে। মায়ে নিজৰ হাতে সৰুতে তোমাৰ কাপোৰ ধোৱাৰ দৰে কি ধুনীয়াকৈ মোৰ কাপোৰখিনি ধুই দিয়ে, ভাল লাগে। মা ইয়াতে থাকক। ঠিক আছে, তুমি কৈছা যেতিয়া মই আপত্তি নকৰোঁ। তই মনত ৰাখিবি মা, মোৰ পত্নীয়ে যাতে তোৰ বাবে একো কষ্ট পাবলগীয়া নহয়। তাইক তই মৰমত ৰাখিবি, তাইক টোপ পৰিবলৈ নিদিয়াকৈ তই ৰাখিব লাগিব। যি হিচাপে ল'ব পৰা নাই কিয় তই? কিয়নো লোৱা নাই, মই বোৱাৰী বুলি নাভাবোৱেচোন তাইক। আৰু শুন, খানাবোৰত তেল দিয়া অলপ কমাবি। ইমান তেলীয়া অইলি খানা আমি খাব নোৱাৰো। তহঁতে গাঁৱৰ মানুহবোৰে খাব পাৰ চাগে। বাবা, অতীতটোকনো কিয় পাহৰি গৈছ? তইও গাঁৱৰেই আছিলি, আৰু সৰুতে আমাৰ তেলৰ অভাৱ থাকোঁতে কমকৈ তেল দি কেতিয়াবা যদি আলু ভাজি অকণকৈ বনাওঁ পানীত সিজাই, তই খং কৰি আহ যে এইবোৰ পানীত সিজোৱা খানা মোক কিয় খাবলৈ দিছ। তথাতৈয়াকৈ সেইবোৰ শুনি দেউতা মেললৈ যায়। মেলত সস্তাতে মিঠাতেল পাই বাবে তাৰ পৰা লৈ আনে যিকেইটা টকা হাততে থাকে, আৰু তোক আলুবোৰ তেলতে ভাজি দিবলৈ কয় পানী নিদিয়াকৈ। আৰু এতিয়াও তোৰ সেইটো টেষ্ট আছে বুলিয়েই মই তেনেকৈয়ে বনাওঁ, কিন্তু মই তেলত বেছিকৈ বনায়ো ভালো নাপাওঁ, কাৰণ আমি গাঁৱলীয়া মানুহ। গাঁৱলীয়া মানুহে কি তেল নাখায় নেকি? দেখিছোঁ আৰু আপুনি তেল দিয়াৰ উৎপাত। ঐ,
হিৰক সেই মানুহগৰাকীৰ হাতে খালে যে একদম মোৰ বেমাৰী হ'ব। কুক এগৰাকী বিচৰা না। তেন্তে এই মানুহজনীয়ে ইয়াত কি কৰিব? মানে কুক আহি যদি ভাতেই ৰান্ধে, মায়ে ইয়াত কি কৰিব? গুচি যাওক গাঁৱলৈ। মায়ে মোৰ কাপোৰ ধুব, মোক মাথা পিটিকি দিব, এইখিনিকে কৰি দিব। আৰু তুমি মেডিকেলৰ পৰা অহাৰ পিছত তোমাৰ মাথাটো অলপ বিষাই থাকে নহয়, সেইটো মায়ে পিটিকি ভাল কৰি দিব। সেইবোৰৰ বাবে একো কৰোঁ ইয়াত। মই আহিছোঁ মাই ডাৰ্লিং, বাই। বাই। কেনেকুৱা পালে? পুতেকৰ মুখত নিজৰ অপমান শুনি কেনেকুৱা পালে আপুনি? সেইদৰে আপুনি আপোনাৰ ডাক্তৰ পুতেকৰ ওচৰত চিৰদিন অপমানিত হৈ থাকিব। আৰু সেইবাবেইতো মইতো আপোনাক ইয়াত ৰাখিছোঁ, যাতে আপোনাক অপমান কৰা ময়ো চাই থাকিব পাৰোঁ। আৰে, যেতিয়া মই আপোনাৰ পুতেকক ভাল পাই আছিলোঁ, আপুনি আৰু আপোনাৰ হাজবেণ্ডে কি কৈছিল? আমাৰ এটাই সন্তান, হিৰকে চহৰীয়া ছোৱালী বিয়া পাতিব নালাগে, গাঁৱত এজনী চাই দিম। আপোনালোকেতো গাঁৱলীয়া ছোৱালী চাই থৈছিল হিৰকৰ বাবে। এতিয়া মই কন্দুৱাম আপোনালোক। আপোনাৰ মানুহজনটো থাকিলেই এতিয়া আপোনাক কন্দুৱাম মই। হিৰকৰ মোৰ প্ৰতি সঁচা ভাল পোৱা আছিল বাবে মোক বিয়া পাতিলে, নহ'লেতো আপোনালোকে এই বিয়া হ'বই দিয়া নাছিল। এতিয়া আপোনালোকে পস্তাওক। ডাক্তৰ পুতেকৰ আৰ্জিত ধনেৰে ইয়াত খাইছে, কিবা নকৰিলে হ'বনে? আহক, মোৰ ভৰি দুটাকে পিটিকি দিয়কচোন, বৰকৈ বিষাইছেচোন। প্ৰথম কথা বোৱাৰী, পুত্ৰই ভালদৰে পঢ়ক, ডাক্তৰ হওক বা মনৰ আশা পূৰ কৰক, সেইবুলি আমি পঢ়ুৱাইছিলোঁ সঁচা। কিন্তু ডাক্তৰ পুতেকৰ উপাৰ্জনেৰে খাম বুলি সেই আশাত আমি তাক পঢ়ুওৱা নাছিলোঁ। সি ডাক্তৰ হ'ল, ডাঙৰ মানুহ হ'ল, ভাল লাগিছে। কিন্তু সি ডাঙৰ মানুহ হৈ সংস্কাৰবোৰ পাহৰি গ'ল। তাক মই দিয়া সংস্কাৰবোৰ, দেউতাকে দিয়া সংস্কাৰবোৰ সি পাহৰি গ'ল। একো পাহৰা নাই। যেনেকুৱা মানুহৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইবোৰ কৰিছে সি। আপোনাৰ নিচিনা মানুহৰ লগত এনেকুৱা ব্যৱহাৰেই কৰিব লাগে, আৰু কৰিছে। ভালেই পাইছোঁ মই। মনত ৰাখিবা, যি পুৰুষে নিজৰ মাকক সন্মান কৰিব নাজানে, সেই পুৰুষে অন্য নাৰীকো কেতিয়াও সন্মান কৰিব নাজানিব। মই এইটো নকওঁ যে সি তোমাক এদিন এৰি দিব বা এদিন অসন্মানিত কৰিব, কিন্তু তোমালোকৰ ভৱিষ্যতৰ ভালৰ বাবে মই কৈছোঁ, নাৰীক সন্মান কৰিবলৈ তুমি তোমাৰ স্বামীক শিকোৱা। মই মোৰ পুত্ৰক শিকাইছিলোঁ, কিন্তু সি ডাঙৰ মানুহ হৈ সেইখিনি পাহৰি গ'ল। তাৰ মাকে দিয়া সংস্কাৰখিনি সি পাহৰি গ'ল। এতিয়া তুমি তোমাৰ স্বামীক শিকোৱা যে নাৰীক কেনেকৈ সন্মান কৰিব লাগে। তাৰ মানে আপুনি অভিশাপ দিয়া দিছে, আমাৰ সংসাৰ ভাগিব এদিন মোক সি অপমান কৰিব বুলি। আপোনাৰ এইবোৰো যে সেই কথাবোৰ মই হিৰকক কমেই ক'ম। আহক, মোৰ ভৰি পিটিকি দিয়ক। আপুনি মোৰ ভৰিত থকাৰ যোগ্য। দিম তোমাক মই বোৱাৰী হিচাপে নহয়, যি হিচাপে ভাবিছোঁ। যদি তোমাৰ ভৰি সঁচাকৈয়ে বিষালেহেঁতেন, যদি তুমি বেমাৰত পৰি থাকিলাহেঁতেন, তেন্তে মই তোমাৰ ভৰি নিশ্চয় পিটিকি দিলোঁহেঁতেন। সেইটো মোক ক'বলগীয়া নাথাকিলহেঁতেন, বা কোনেও মোক আঙুলি টুৱাই বা হাঁহিবও নোৱাৰিলেহেঁতেন যে বোৱাৰীয়েকৰ ভৰি পিটিকিছে। কাৰণ তোমাৰ অসুস্থতাত তোমাক যি হিচাপে লৈছোঁ, যেতিয়া তোমাৰ ভৰি পিটিকি মালিচ কৰি দিয়াটো মোৰ কাৰণে কোনো ডাঙৰ কথা নহয়। কিন্তু তুমি এজনী সুস্থ নাৰী, সুস্থ হৈ আছা, তুমি জেদ পুৰাবৰ বাবে তোমাৰ ভৰি চুই মোক ভৰি পিটিকিবলৈ কৈছা। এতিয়া মই তোমাৰ ভৰি নিপিটিকো। ঐ, তই মোৰ কথা নুশুন? মই তোৰ পুতেৰ আহিলে লগাই দিম সকলো। আজি এইটোক গতিয়াই ভুকুৱাই এই ঘৰৰ পৰা পঠিয়াই দিব, জাননে তই? সি মোক গতিয়াই ভুকুৱাই ইয়াৰ পৰা পঠিওৱাৰ আগত মই নিজেই যামগৈ বোৱাৰী। মই মোৰ ঘৰলৈ গুচি যাম, যিখন ঘৰত তাৰ শৈশৱ আৰু মোৰ মানুহজনৰ লগত কটোৱা মোৰ সংসাৰিক জীৱনৰ স্মৃতিবোৰ আছে। হাৰে, আপুনিচোন বৰ পাৱাৰ দেখুৱাইছে। আপুনি যাব কেনেকৈ? বাছৰ টিকট কৰিব জানিব নে বাছত উঠাৰ টকা আছে আপোনাৰ? আছে টকা। সেই টকা তোমাৰ স্বামীয়ে মোক দিয়া নহয়। সেই টকা মই মোৰ লগত লৈ আনিছিলোঁ, মোৰ মানুহজনৰ সাঁচতীয়া টকা আছিল, আৰু সেয়া মই থৈছোঁ মোৰ বুকুৰ মাজত সাৱটি। মই নিজেই যাম বাছৰ টিকট কৰি। সিমান দুৰ্বল নাৰীও মই নহয় নিহাৰিকা। তোমাকো কৈছোঁ, নিজৰ স্বাভিমান, নিজৰ আত্মসন্মান সদায় নিজৰ লগত ৰাখিবা। সেয়া কোনো পুৰুষৰ ওচৰত বিক্ৰী হ'বলৈ নিদিবা। পুৰুষৰ তলত থকা নাৰী সন্মানৰ যোগ্য। যদি সেই নাৰীয়ে সন্মানেই নাপায়,
কেনেকৈ হ'ব? নিজৰ আত্মসন্মান, নিজৰ স্বাভিমানৰ বাবে সদায়েই যুঁজিবা। সদায় পুৰুষক ওপৰত ৰাখি নিজেই শিৰ তলমূৰ কৰি থাকিলে নহ'ব। নিজৰ স্বাভিমানৰ বাবে শিৰ ওপৰলৈ উঠাব লাগিব। মই যাম আজি। মোৰ বোপা আহিলে কৈ দিবা যে তাৰ মাকে বহুত সুখত আছিল ইয়াত। তাৰ মাকক জীৱনত এইকেইটা দিন সিমান সুখত ৰখাৰ বাবে তালৈ বহুত ধন্যবাদ বুলি ক'বা। আহিছোঁ মই। হাৰে, এই বুঢ়ীয়েচোন বৰ ডাঙৰ ডাঙৰ কথা ক'লে। যাওক, এইজনী গ'লে ভালেই। এফালৰ পৰা মোৰ কলগহ এটা কমিব। তাইক ৰাখিছিলোঁ মোৰ ভৰি পিটিকি মাথা মালিচ কৰি মোৰ কাপোৰ কানি ধুই দিবৰ বাবে। কিন্তু এতিয়া তাই সেইবোৰ কৰিব নোৱাৰোঁ বুলি ক'লে যেতিয়া তাইনো এইখন ঘৰত কি প্ৰয়োজন? যা গৈ যা বুঢ়ী। ক'ৰবাত মৰি থাকিলেও মোৰ কোনো আহে নাযায়। মোক মোৰ স্বামীয়ে কেতিয়াও অসন্মানিত নকৰে। সি মোক বহুত ভাল পায়। বাবাও, তোক লৈ আমি বহুত সপোন ৰচিছিলোঁ। তোৰ টকাৰে পোহপাল যাম বুলি নহয়, তোক ভাল মানুহ হোৱা দেখাৰ হেঁপাহ যি আছিল সেয়া পূৰ হ'ল। এতিয়া তোৰ পৰা একো নিবিচাৰোঁ। এটাই বিচাৰোঁ, তই প্ৰতিজনী নাৰীকে সন্মান কৰ আৰু নিজৰ পত্নীৰ লগত সুখৰ সংসাৰ কৰি থাক। ভালে থাক বাবা, তই ভালে থাক। আজি এই ভগা জুপুৰিটোতে বহি মই যি সাঁজ ভাত খাইছোঁ সেই সাঁজেই মোৰ পেট ভৰিব। কাৰণ সেয়া নিজেই উপাৰ্জন কৰি নিজৰ ঘৰখনত খাইছোঁ। বাবা, পুত্ৰৰ উপাৰ্জনেৰে খাবলৈ প্ৰতিগৰাকী মাক আৰু দেউতাকৰ সপোন থাকেই, কিন্তু উপাৰ্জনেৰে খাম বুলি মনত সপোন ৰচি তোক পঢ়ুওৱা নাছিলোঁ আমি। তই মোক দামী দামীকৈ খানা নোখোৱালেও মৰমৰ মাতষাৰ দি মোক অপমান নকৰাকৈ মোক বুজি পোৱা হ'লে মই তাতেই শান্তি পালোহেঁতেন। সেই ভগা জুপুৰিটোতে তোৰ দেউতাৰ স্মৃতি সামৰি মই ইয়াত থাকিম। কেতিয়াও মই তোৰ সেই অট্টালিকাত থাকিবলৈ নাযাওঁ অ' বাবা, নাযাওঁ। মা? বাবা, তই আহিছ? অ' মা, তোক মোৰ লগত একেবাৰে লৈ যাবলৈ আহিছোঁ। মা, তোৰ লগত বহুত বেয়া কৰিলোঁ মই। তই গুচি অহা আজি ৩-৪ মাহ হ'ল। মই তোৰ খবৰ এটা ল'বলৈও নাহিলোঁ, ফোন এটাও নকৰিলোঁ। তোক অপমান কৰিলোঁ মই, আৰু তাৰ বাবে মই পস্তাইছোঁ মা। মই তোক নিবলৈ আহিছোঁ একেবাৰে মোৰ ঘৰত। কিয়? তই কেনেকৈ অনুশোচনা কৰিলি যে তই তোৰ মাৰক অপমান কৰিলি? মা, আজিতকৈ এমাহৰ আগত আমাৰ ঘৰলৈ নিহাৰিকাৰ মাক দেউতাক আহিছিল। মই মেডিকেলৰ পেচেণ্ট চোৱাৰ কামত তেওঁলোকক সময় দিব নোৱাৰিলোঁ। সেই কথাটোতে নিহাৰিকাই মোৰ লগত কাজিয়া কৰিলে। আৰু মই নিহাৰিকাক ক'লোঁ, আৰে মইতো ব্যস্ত আছিলোঁ বাবে সময় দিব পৰা নাই, এই কথাটোকে তুমি বুজা নাই কিয়? আৰু সেই সামান্য কথাটোতে নিহাৰিকাই মোক এৰি গুচি গ'ল মা। আৰু তাই মোলৈ বিবাহ বিচ্ছেদৰ কাগজ পঠাইছে। আৰু তোৰ মালৈ মনত পৰিলে, নহয়নে বাৰু বাবা? মা, মই অনুভৱ কৰিলোঁ যে মোৰ মাক মই ইমান অপমান কৰিবলৈ তাই মোক বাধ্য কৰালে। কিন্তু তাই মাক দেউতাকক মই সময় দিব নোৱাৰাৰ বাবে মোক এৰি দিলে। মা, মাৰ সমান যে পৃথিৱীত কোনো নাই, মাৰ সমান যে কোনেও কাকো বুজিব নোৱাৰে, সেয়া মই উপলব্ধি কৰিলোঁ মা। মা, তোৰ লগত একেলগে ঘৰ সাজি থাকিম। ব'ল মা, তই মোৰ লগত চহৰলৈ ব'ল মা। ক্ষমা কৰিবি, মই তোৰ লগত চহৰলৈ যাব নোৱাৰোঁ। কিয় মা? তইও মোক অকলশৰীয়া কৰিবি, তোৰ পুত্ৰক? নহয় অ' বাবা, তোৰ মা তোৰ বাবে সদায়ে আছোঁ। তোৰ মন গ'লে তোৰ মাৰৰ ওচৰলৈ আহিবি, কিন্তু মই তোৰ লগত তোৰ চহৰত থাকিবলৈ যাব নোৱাৰোঁ। মোৰ স্বাভিমানে, মোৰ আত্মসন্মানে পুনৰ তোক বিশ্বাস কৰি তোৰ লগত যাবলৈ নকয়। আজি তই অকলশৰীয়া অনুভৱ কৰিছ বাবে মাৰক বিচাৰি আহিছ। কালি পৰহিলে পুনৰ তোৰ আৰু নিহাৰিকাৰ সংসাৰৰ ভুল বুজাবুজিবোৰ আঁতৰ হ'লে তই পুনৰ মোক সেই ঘৰখনত অপমান কৰিবি। মই নাযাওঁ আৰু তোৰ লগত বাবা। এনেকুৱা কেতিয়াও নহয় মা, মই কেতিয়াও এনেকুৱা নকৰোঁ। ব'ল মা, ব'ল, মোক ক্ষমা কৰি দে। সন্তানক মাকে বেছি সময় বেয়া পাই থাকিব নোৱাৰে। তোক ক্ষমা কৰিবলৈ মোৰ মনত তোৰ প্ৰতি আক্ষেপ ভাৱ নাই। মই মোৰ নিজৰ স্বাভিমান, আত্মসন্মানৰ বাবেহে তোক বিশ্বাস কৰি পুনৰ তোৰ সেই অট্টালিকাত থাকিবলৈ যাব নোৱাৰোঁ।
মই প্ৰাৰ্থনা কৰিম যাতে নিহাৰিকা আৰু তোৰ সংসাৰৰ মাজৰ ভুল বুজাবুজিবোৰ আঁতৰ হওক। প্ৰয়োজন হ'লে মই নিহাৰিকাক বুজাম। মই নিহাৰিকাৰ ওচৰলৈ গৈ তাইক বুজাম। কিন্তু মই তোৰ ঘৰত এদিনো থাকিব নোৱাৰো, এগিলাচ পানীও খাব নোৱাৰো। বল ভিতৰলৈ, দুপৰীয়া ভাত খোৱাৰ সময়তে আহিছ, কিবা এটাতো খাই যা। মা, আৰু একো নুসুধিবি, একো নকবি। এনেকৈয়ে সময় বাগৰি গ'ল। হীৰকৰ মাকে নিহাৰিকা আৰু হীৰকৰ সম্পৰ্কটো পুনৰ আগৰ দৰে কৰি দিলে। নিহাৰিকাক বুজালে আৰু সিহঁতৰ সংসাৰখন এতিয়া সুখৰ। কিন্তু হীৰক আৰু নিহাৰিকাৰ সংসাৰত দখল দিবলৈ বা সিহঁতৰ লগত একেলগে থাকিবলৈ হীৰকৰ মাক গাঁৱৰ পৰা আৰু কেতিয়াও নগ'ল। এজন ডাক্তৰ পুতেকৰ এগৰাকী স্বাভিমানী মা নিজৰ স্বাভিমান আৰু আত্মসন্মানৰ বাবে চহৰৰ পুতেকৰ অট্টালিকা সদৃশ ঘৰত পুনৰ পুতেকৰ উপাৰ্জনেৰে খাবলৈ স্বাভিমানী মা আৰু নগ'লে। যিখন ঘৰত এবাৰ অপমান পালে সেই ঘৰখনলৈ পুনৰ যোৱাৰ মন নেমেলিলে। হীৰকে যদি আগতেই মাকৰ মূল্য বুজি মাকক মৰমত ৰাখিলেহেঁতেন, অপমান নকৰিলেহেঁতেন, তেতিয়াতো হীৰকৰ আজি মাকৰ অবিহনে কটাবলগীয়া নহ'লহেঁতেন। হীৰকে গোটেই জীৱনটো এইটোকে মনত দুখ লৈ জীয়াব লাগিব যে সি মাকক অপমান কৰিলে আৰু সেইবাবে নিজৰ মাকে নিজৰ স্বাভিমান ৰক্ষা কৰিবলৈ গৈ তাৰ লগত নাথাকিলে। সেয়াই আছিল এজন ডাক্তৰ পুতেকৰ এগৰাকী স্বাভিমানী মা, এক সুন্দৰ কাহিনী।